ফাইনেলি বহুত দিনৰ পাছত এইফালে ওলাই মেলি ৰেডি আৰু যিহেতু গৰম দিনত মানে এইটো গোটেই গেছখিনি পিন্ধিলে পুৰা মুস্কিল মানে পুৰা কিবা অশান্তি লাগি যায়। এফালে স্কুলৰ পোৱালিবোৰ দমাই মানে চাইছে আৰু পাই গ'লো এতিয়া মাগুৰী বিল। গুড মৰ্ণিং সকলোকে আৰু নমস্কাৰ। গুড মৰ্ণিং মানে এইটো কাৰণে কৈছোঁ, আজি সোনকালে উঠিলোঁ বাৰু, কিন্তু এতিয়াও মানে 12টা বাজি পাৰ হোৱা নাই। আৰু সদায় মোৰ ভিডিঅ'ত মানে গুড মৰ্ণিং হয়, কাৰণ কি ৰাতিপুৱাই মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যি কি নহওক মানে আজি অলপমান কোনোবা ফালে ওলাই যাম বুলি ভাবিছোঁ। আৰু এইফালে বন্ধু আহিলে, টবিটো ভাই আহিলে। কি খবৰ? ভাল, একদম ভাল। ভাল। আৰু সেইফালে পেহীটো আজি ডিউটি মানে কেঞ্চেল হৈ গ'ল, কাৰণ কি ঘৰত মানে কিবা কাম এটা কৰিব আহিম কৈছিলে, কিন্তু যোনে কামটো কৰিব আহিম কৈছিলে সি কেঞ্চেল কৰি দিলে। সেইটো কাৰণে পেহীটো আজি মানে ডিউটি ছুটি লোৱা হ'ল, কিন্তু পেহীটোৰ দিনটো আজি এনেই গ'লগৈ, হয় নাই? এনেই ছুটি লোৱা হৈ গ'ল, মানে কামটো আজি নহ'ল। তো যি কি নহওক মানে টবিটো আহি গ'ল আৰু এইফালে তাৰ বেনেলিখন লৈ আহি গ'ল। আৰু আমি অলপমান ওলাই যাম। আৰু এইফালে কষ্ট আছে লেংটা বাবা চাং, এইফালে ক'ত লেংটা বাবাৰ পৰা লুকাই আছে। আৰু আজি মোৰ যিটো মানে ৰাইডিং ড্ৰেছ আছিলে, সেইফালে এটা বহুত দিন হ'লতো ইউজ কৰা নাই, সেইটো কাৰণে এইফালে ৰ'দত দিছোঁ। আৰু এইটো বাৰু পিন্ধি যাব নোৱাৰোঁ বাৰু, সেইটো মানে আচল লাগিব, পূৰা গধুৰ হয়তো। আৰু এইফালে ভিতৰৰ ফালে একদম চুকত সোমাই আছিলে, এইফালে উলিয়াই ল'লোঁ। আৰু আচলতে মানে আজি ইয়াত মানে ইয়াত যোনটো ফল চিলিং বুলি কয় এইটো, সেইটো লগাব আহিছিলে, মানে লগাব আহিম বুলি কৈছিলে। আৰু সেইটো কাৰণে পেহীটোৱে আজি ডিউটি মানে ছুটি লৈ দিছিলে, কিন্তু আজি নহ'ব বোলে। এই চিলিংখন মানে খুলিব লাগিব, খুলিবৰ কাৰণে আজি কামটো নহ'ল, কাইলৈ আহিব। সেইটো কাৰণে আজি পেহীটোৰ ডিউটিটো মানে এনেই ছুটি লোৱা হৈ গ'ল। তো যি কি নহওক মানে মোৰ এইফালে ৰাইডিং গেছখিনি উলিয়াই মেলি ৰেডি হৈ গ'ল। বহুত দিন মানে ইউজ কৰা নাই, যিহেতু আজিকালি বাইকখন চলাবৰ কাৰণে টাইম একেবাৰে পোৱা নাযায়, সেইটো কাৰণে চলোৱা নহয়। গোটেইখিনি যি বস্তু আছিলে গোটেইখিনি একদম চুকে কোণে সোমাই আছিলে। এতিয়া জাষ্ট উলিয়াইছোঁ, অলপ চলপ লেতেৰা হৈ আছে, গোটেইখিনি গ্ল'ভছ চব উলিয়াই থোৱা ৰেডি হৈ গ'ল। হেলমেটটো এফালে ৰেডি হৈ আছে, ৰেডি মানে লগাব লাগিব, ছেটআপটো মানে ভালকৈ লগোৱা নাই। এতিয়াও মানে GoPro ক'ত সোমাই আছে বিচাৰিব লাগিব। তো যি কি নহওক না, আমি এতিয়া কোনোবা ফালে ওলাই যাম। আৰু চাই থাকক, মই ওলাই লওক। মই দুবাৰ গা ধুলোঁ বাৰু, কিন্তু আৰু এবাৰ গা ধুম চাগে, যিহেতু গৰম দিন পালেহিতো, সেইটো কাৰণে গা ধুবলগীয়া হৈ যায়। ঠাণ্ডা দিনততো গোটেই ছমাহ মই গা নুধুৱেই, ছমাহ নে কেইমাহ ঠাণ্ডা দিন থাকে। কথাটো কৈছোঁ আৰু এইফালে ফাইনেলি বহুত দিনৰ পাছত এইফালে ওলাই মেলি ৰেডি। আৰু যিহেতু গৰম দিনত মানে এইটো গোটেই গেছখিনি পিন্ধিলে পুৰা মুস্কিল, মানে পুৰা কিবা অশান্তি লাগি যায়। কিন্তু উপায় নাই, যিহেতু ক'ৰবাত যদি যাওঁ, যদি বাইকখন যদি পৰি যাওঁ, তেতিয়াহ'লে মানে কাম বন নচলিব, কাৰণ এমাহমান মেডিকেলত পৰি থাকিব লাগিব। সেইটো কাৰণে ছেফটিটো মেইন। লাগিলে বেলেগে হাঁহিব পাৰে, কিন্তু যেতিয়া মানে এবাৰ পৰি যোৱা হয়, যিহেতু আমি ডেইলি ইনকাম কৰি কষ্ট কৰি খাবলগীয়া হয়, যদি এবাৰ যদি পৰি যাওঁ, এমাহ দুমাহ তিনিমাহ মেডিকেলত পৰি থাকিব লাগিব। আৰু বাকীটো উৰি গ'লতো খতমেই। সেইটো কাৰণে ছেফটিটো মেইন, গৰম উঠিলে উপায় নাই। আৰু টবিটো এইফালে তাৰ গেছ পিন্ধি আহিছিলে। আৰু পাছফালে এইটো বেগটো দেখাই দে বাৰু, লাইট জ্বলিছে নাই? চকু থকা বেগ লাইটটো জ্বলিব, অফ আছে ন? মজাকৈ মানে চকুটো জ্বলে, সেইটো আজি ৰ'দত কাটিম দেই। তো যি কি নহওক মানে এতিয়া আমি মানে কি আৰু টবিটো চলাব, নহ'লে হাজকু ভাওনা চলাব, মই চলাম, তাৰ বেনেলি চলাম। আৰু এখন বাইকখন লৈ লওঁগৈ, তাৰপৰা কোনোবা ফালে গাঁৱৰ ফালে যাম, নহ'লে মতাপুৰ মাগুৰী বিল ফালে যাম। তো যি কি নহওক মানে গৰমত ফাটি যাওক। আৰু সেইফালে মোৰ এডপ্টাৰটো মানে ডিলাৰত আছে, এডপ্টাৰ লগাব লাগিব। এডপ্টাৰ লগাব পিছতে মাইকটো কাম দিব, নহ'লে এইবোৰতে লেংটা হৈ আছে। তো যি কি নহওক এতিয়া প্ৰথম ডিলাৰ ওলাই যাওঁ, বাইক এখন লৈ লওঁ, তাৰপাছত কোনোবা ফালে যাওঁ গৰমত। আৰু বৰ্তমান মানে মোৰ ইয়াত মাইকটো লগোৱা নাই দেই। মাইকটো নাথাকিলে মানে চাউণ্ডটো ভালকৈ শুনি পোৱা নাযাব, কিন্তু বাইকৰ চাউণ্ডটো ভালকৈ শুনি পোৱা যাব। আৰু এতিয়া পাই গ'লোঁ পেট্ৰল দিব। আৰু ইয়াত মানে টেংকি ফুল কৰি আহিছিলে, সেইফালে তেল যিহেতু নাছিলে, সেইফালে অলপমান তেল ভৰাই লৈছোঁ। তাৰপৰা যাম আমি মতাপুং মাগুৰী বিল ফালে যাম। আৰু এইটো ড্ৰেছটো পিন্ধি পিনে পূৰা খাতৰা গৰম লাগিছে, মানে F1 কাৰ চলোৱা নিচিনা লাগিছে, গোটেই হিটখিনি গাতে সোমাই গৈছে।
আৰু এতিয়া আহি গ'লোঁ ডিলাৰ সেইফালে মোৰ গহপুৰৰ মানে ছেটিংটো ভালকৈ মিলোৱা নাই বেছি মানে হোৱাইট হৈ আছে এইটো পিছত পিন্ধাব লাগিব এতিয়া নিমিলে গাঁৱত যিখিনি হ'ব মানে এফালে এডপ্টাৰটো লগাই লোৱা হ'ল এডপ্টাৰটো নলগালে মাইকটো লগাব নোৱাৰে মানে মাইকটো নলগালে চাউণ্ডটো ভালকৈ নাহে সেইটো কাৰণে ডিলাৰ এটা আছিলে এডপ্টাৰটো বিচাৰি পালোঁ আৰু এতিয়া যাওঁ নদীৰ ফালে যাওঁ কোৱালিটিটো পূৰা বগা হাতিলেচোন হৈ যাব তাতে আছিলোঁ এইটো হৈ যায় মাইকটো ভালকৈ কাম দিছেনে নাই দিয়া গম পোৱা নাই দেই বহুত দিন যিহেতু লগোৱা নাইতো আৰু এতিয়া মানে ব্ৰাইটনেছটো মানে এফালৰ পৰা দেখি আছোঁতো ব্ৰাইটনেছটো অলপ বেছি মানে বেছি পোহৰ নিচিনা লাগিছে কেমেৰা ছেটিংটো অলপমান বেলেগ হৈ আছে আৰু এইফালে চাওঁ না ধূলি কেনেকুৱা খাতৰা ধূলি আৰু আজি আমি এইফালে আমাৰ গাঁৱৰ ফালে মানে মোৰ অৰিজিনেল ঘৰ মানে যিহেতু মই মাকুমত থাকোঁতো গাঁৱৰ ফালে আজি যাম আজি অলপ কামো আছে আজিৰ দিনটো মানে কামখিনি অলপমান বাদ দি দিছোঁ এফালৰ পৰা আহোঁগৈ তাৰপৰা যিখিনি কাম আছে আকৌ কৰি ল'ম বাইকৰ মালিক এইফালে থাকি আহিছে ব'লা আগত আজি গাঁৱৰ ফালে মানে কি মানে দেখাম দেই আৰু অলপমান আগৰ পৰা মানে আমাৰ গাঁওখন মানে ইয়াৰ পৰা আৰম্ভ হৈ যায় মানে গাঁওখন নহয় আৰু অঞ্চলটো এইডোখৰ মানৰ পৰাই মানে আমাৰ অঞ্চলটো ষ্টাৰ্ট আজি অলপমান গাঁৱৰ ফালে গৈ কিনে দেখাওঁগৈ কি আছে বৰ্তমান মানে যিহেতু পানী বাঢ়িছেতো আমাৰ গাঁৱৰ ফালে নদীখনো অলপ বিলখনো অলপ বাঢ়ি আছে চাওঁগৈ পূৰা মাছ পাইছে নেকি বাইকত গৈ থাকিলে মানে ঠাণ্ডা ফিলটো মানে আহি থাকে কিন্তু ৰখি দিলে যিটো গৰম পৰে ন তাতে আকৌ গৰম দিনত মানে জেকেট মানে বহুত হেভি জেকেট পিন্ধা নিচিনা হৈ যায়তো আমাৰ মানে এইটো চাইডে আপাৰ আছাম চাইডে যেতিয়া ৰাইডিং গিয়াৰ্ছ পিন্ধি কিনে বাইক চলোৱা হয়তো তেতিয়া মানুহে মানে হাঁহে যে গৰম দিনতো মানে ৰাইডিং গিয়াৰ্ছ পিন্ধিছে মানে হাঁহে আৰু কিন্তু যোনে মানে নিপিন্ধে বা ইউজ নকৰেতো যোনে হাঁহে যে যেতিয়া কিবা এটা হ'ব নিজে গম পাব এদিন আৰু এতিয়া পাই গ'লোগৈ এইফালে বাৰেকুৰি জাতীয় বিদ্যালয় যেতিয়া মই সৰু আছিলোঁ ইয়াতে মানে কেইবছৰমান পঢ়িছিলোঁ ক্লাছ 5লৈকে মানে ইয়াত পঢ়িছিলোঁ আজিকালি বহুত চেঞ্জ হৈ গ'ল দুনিয়াখনে চেঞ্জ হৈ গ'ল গোটেই স্কুলখনে চেঞ্জ হৈ গ'ল এইফালে পাই গ'লোগৈ বাৰেকুৰি OCS আৰু ইয়াৰ পৰা কেই কিলোমিটাৰ গ'লে মানে আৰু 6 কিলোমিটাৰমান গ'লে মানে আমাৰ ঘৰটো মানে গাঁৱত যোনটো ঘৰ আছে আমাৰ তাত পাই যামগৈ আৰু এতিয়া পাই গ'লোহি বৰগাঁও আজি মানে বাৰেকুৰি মানে অঞ্চলটো যিমানখিনি পাৰোঁ দেখামগৈ দেই এইফালে স্কুলৰ পোৱালিবোৰ দমাই মানে চাইছে মানে মেইনকৈ আৰু এনেকুৱা বাইকৰ চাউণ্ডবোৰ বা বাইকবোৰ মানে সৰু ল'ৰাবোৰৰ বেছি ভাল লাগেতো এতিয়াৰ পৰা পাই গ'লোহি বৰগাঁও পাৰ হ'লোঁ এতিয়া গড়িয়াটিং মানে ইয়াৰ পৰা ষ্টাৰ্ট হয় গড়িয়াটিং ইয়াৰ পৰা যিহেতু প্ৰত্যেক বছৰে মানে বানপানী হ'লে মানে এডোখৰ ডুবি যায় টবিটো যিহেতু মানে আগত গৈ আছেতো সেইটো কাৰণে ৰাস্তাটো মানে পাহৰি গৈছে পাহৰি যোৱা নাই আজিলৈকে আহিয়ে পোৱা নাইতো কোৱা পামগৈ এতিয়া অঁ
পানী ঠিকে পাইছোঁ হা, চলাবলৈ ঠিকে পাইছোঁ, কিন্তু ইয়াৰ ব্ৰেকিং চিষ্টেমটো মানে ভাল লগা নাই। হেলমেটৰ গিলাচখন মাৰিলে মানে পূৰা জেট ফাইটাৰ চলোৱা নিচিনা লাগিছে, চাউণ্ডটো মানে গোটেইটো মানে কাণৰ ভিতৰতে লাগিছে আৰু। আৰু পাই গ'লোহি এতিয়া মাগুৰী বিল। নদী কাষত বহি কিনে অলপ টাইম পাছ কৰিম। আৰু এফালে বাইক পাৰ্কিং কৰি কিনে এফালে কষ্টপে গৈছে, পানী পিয়া লাগিছে, পানী আনিব গৈছে। আৰু এইফালে চাব পাৰে ধুনীয়াকৈ নদী কাষতে সেইফালে মাছ ধৰি আছে, আৰু ইয়াতে ধুনীয়াকৈ চিট এটা থৈছে। এই কুকুৰতে বহিব লাগিছেচোন, এতিয়া নিজৰ কাৰণে এখন থৈ দিছে নেকি? ইয়াতে বহি কিনে এতিয়া GoPro'ৰ পৰা যিখিনি শ্বট লোৱা হ'ল এতিয়া লৈ কিনে এডিট কৰিম। নহ'লে মোৰ হ'ল কি, যেতিয়া মানে ভিডিঅ'টো বনোৱা হয়তো লগে লগে যদি এডিট কৰা নহয় তেতিয়া আপলোড দিব মন নাযায়, আৰু সেইটো ভিডিঅ' একেবাৰে 6-7 মাহ পাছতহে আপলোড হয়গৈ। তো তবিতো কেনেকুৱা লাগিলে? একদম মজা লাগিলে কিন্তু। মজা লাগিলে আৰু এইটো প্লেচিংটো আৰু মোক চাবলৈ একদম ভাল লাগিলে কিন্তু। আগতে আহি পাইছে নাই? নাই আজি ফাৰ্ষ্ট নাই অহা ন, ফাৰ্ষ্ট টাইম। ই মানে আগফালে আহিছেতো, যিহেতু আগতে অহা নাই, সেইকাৰণে টাৰ্ণিং যেতিয়া পাওঁতো সি কোনোবা ফালে সোমাই দিয়ে মানে। যা হ'লেও হয় তেনেকুৱা, যোনফালে গৈ নোপোৱা হয়তো তেতিয়া মানে কনফিউজ হৈ যায় ন, যোনে আগত যায়। আৰু নিখিল কেনেকুৱা লাগিছে? মজা লাগিছে ন? মজা লাগিছে। আৰু ইয়াতে বহি কিনে এতিয়া ধুনীয়াকৈ নাজা লৈ কিনে কিবা খাই কিনে অলপ পাছত ওলাই দিম। আৰু প্ৰথমতে GoPro এয়া শ্বটখিনি লৈ কিনে এডিট কৰি লওঁ, নহ'লে মানে ভিডিঅ'টো আজি যিটো ভিডিঅ' বনাইছোঁতো ভিডিঅ'টো আজি আপলোড নহয়, একেবাৰে কেতিয়াবা এদিন 6-7 মাহ তেনেকুৱা মানে 6-7 মাহ পিছতহে ভিডিঅ'টো এডিট কৰি আপলোড দিয়া হয়। সেইটো কাৰণে লগে লগে ভিডিঅ' শ্বটখিনি লৈ লওঁ, তেতিয়াহে সোনকালে মানে ভিডিঅ'টো আপলোড হ'ব। নহ'লে আৰু বহুতে ৰাস্তাত লগ পাই হয়তো ভিডিঅ'টো আপলোড দিলি নাই বুলি কৈ থাকে যে, সেই আপলোড মানে ভিডিঅ'টো সেনেকৈয়ে বছৰ গুচি যায় আৰু। তো যিকিনা মানে ধুনীয়া ধুনীয়া হাৱা দি আছে। অলপ আগত যেতিয়া মাকত আছিলোঁ মোৰ মুখখন দেখিছিলে পূৰা ঘামি কিনে খতম হৈছিলে, কিন্তু গাঁও সোমোৱাৰ লগে লগে গোটেই পৰিৱেশটো মানে একদম ঠাণ্ডা হৈ গ'ল আৰু। সঁচাকৈ ঠাণ্ডা হৈ গ'ল, পূৰা ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা আছে। এতিয়া মানুহে বিশ্বাস নকৰিব, কিন্তু আহিলে গম পাবি তহঁতি আমাৰ গাঁৱৰ ফালে।